পুৰা গাহৰি মাংস পুৰা ৰেডি হৈ গৈছে আৰু ইফালে আছে পুৰা গাহৰি মাংস ইয়াত ধুনীয়াকে ষ্টিকত পুৰিছে আৰু এয়া হৈ গ'ল হাঁস ৰহি হাঁস অসমীয়া বিহু বুলি ক'লে হেকন লাগিবই আৰু তাকে বিহু নমস্কাৰ বন্ধুসকল, মই ধ্ৰুৱ আৰু কৰ্মজীৱন অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি ৰাতিপুৱাই সকলোকে মানে এতিয়া দেখিছে পুৰা এতিয়া অকণমান দেৰি হ'ল, তথাপিও মানে ৰাতিপুৱা আচলতে আহিলোঁ আজি তিনিচুকীয়া 7 নম্বৰ গেটত। তো এতিয়া দেখিছে আমাৰ যিটো মানে এই মন্দিৰটো আছে, মন্দিৰ ভাগতে আজি এটা ভেলা পুজি এটা বনাম মানে, তো মেজি এটা বনাম বুলি ভাবিছোঁ। তো ৰাতিপুৱা আহিলোঁ আৰু এতিয়া ৰাতিপুৱাৰ পৰা লাগি ভাগি খৰি কটা হ'ল, মানে গছ কটা নাই কিন্তু আমি ডাল কাটিছোঁ, ডাল কাটি মেলি এই খৰি বনাইছোঁ। তো এই খৰি বনোৱাৰ লগতে মানে চবেই সহায় কৰিছে। এইফালে আছে গ'লো, কেনেকুৱা লাগিলে? বঢ়িয়া লাগিছে, ভাল লাগিছে ন? ইয়াৰ আগত বনাইছিলানে মেজি? মই পাপাৰ আগত বনাইছোঁ, ইয়াতো নাই বনোৱা? ইয়াত প্ৰথম ফালে আছে ভাস্কৰ, ভাল লাগিছে, কাম কৰিছে। তুমি তাকে তুমিতো এতিয়া আহিলা, কি কৰিছিলা ইমান দেৰি? মই টিউচন কৰি আছিলোঁ। টিউচন কৰি আছিলা? বহুত দেৰি হৈ গ'ল খালি তোমাৰ ন? উপায় নাই, এতিয়া খৰি তুমি জাপিব লাগিব। তো তাৰপিছত ইফালে আছে দাদা, কেনেকুৱা ভালনে? ভাল, তাকে বিহুৰ শুভেচ্ছা থাকিল, তোমালৈও থাকিল, ধন্যবাদ। আৰু ইফালে আছে কেনেকুৱা? ভাল লাগিছে। তো ই কিন্তু ৰাতিপুৱাৰ পৰা মানে এনেকুৱা খৰি ফলাত মানে সাংঘাতিক সহায় কৰিছে, তো ইয়াক মানে ধন্যবাদ দিব লাগিব। আৰু ই কিন্তু খৰি কটা মানুহ নহয় দেই, ই মোক ভাল পায় আৰু মোৰ সখীৰ লগৰ হয় মানে, তো সেইটো কাৰণে আহি পিনি আমাক সহায় কৰি দিছে একদম ৰাতিপুৱাৰ পৰাই। ই ফালিছে মানে এডাল গছ ফালোঁতে মই এডালমান খৰি ফলাহে হৈছেহে নেকি, তো একদম সাংঘাতিক এনাৰ্জেটিক হয় ল'ৰাটো। তো ই মানে ধুনীয়াকৈ খৰি মানে একদম মানে ফলাত বহুত বেছি সহায় কৰিছে। তো এতিয়া দেখিছে পূৰা এয়া ৰেডি হৈ গ'ল। আৰু এইফালে আছে খুৰা, আপুনি বহুত বেছি সহায় কৰিলে দেই। হেল্ল' তাকে সকলোৰে ভোগালী উৎসৱ শুভেচ্ছা। আৰু ইফালে দাদাও আহি পিনি বহুতখিনি সহায় কৰিছে, বহুতখিনি মানে কি এই গোটেই ছিষ্টেমটো আচলতে আমি জনাই নাছিলোঁ। এই চাৰিওফালে মানে গাঁত 4টা খান্দি থৈ দিছিলোঁ, কিন্তু এখেতে আহি পিনিহে ক'লে যে এইটোৱে আচলতে খন্দা হয় আৰু কিবা কিবি আচলতে নিয়ম আছে। এতিয়া দেখিছে কলপাত লৈ আছোঁ হাতত, তো এটা অৰিহণা দি পিনি তামোল পানীৰে আচলতে এই যেতিয়া খুটাটো পুতা হ'ল, এটা অৰিহণা এতিয়া আপোনালোকক অকণমান দেখুৱাই দিছোঁ। এয়া চাওক, সেয়া অৰিহণা আৰু এই কলপাতত দি মেলি যেতিয়া খুটাটো পুতা হ'ল, কিছুমান নিয়ম আছে আপোনালোকক দেখুৱাই আছোঁ। আৰু লগতে অৱগত কৰাম আচলতে কিদৰে আচলতে মেজি বনোৱা হয়। তো এইদৰে কলৰ, এইটো কি বুলি কয়, কলৰ এইটো বস্তুটো গদহা, এইটো গদহা এইদৰে দিয়া হৈছে। তাৰপিছত ইয়াতে আচলতে খৰি সোমাই মেলি অহা কাইলৈকে আমি মেজিটো জ্বলাম। আৰু যোনে আচলতে আজি এই নিয়মটো কৰিব মানে কাইলৈ তেওঁৱে কি জ্বলাব লাগিব নেকি? এনেকুৱা বুলি নহয়, গোটেইখিনিয়ে চবেই জ্বলাব পাৰিব। তেওঁ মানে ভাল আৰু এটা বস্তু হেৰি কৰিছে তেওঁ। তাকে তো দেখিছে এতিয়া আমাৰ অকণমান পাছতে এই গোটেই মেজিটো ৰেডি হৈ যাব। বৰ বিশেষ ডাঙৰকৈ বনোৱা নাই, কিন্তু এইবাৰ আচলতে আৰম্ভণি কৰিছোঁ। উঠা পাৰিবা? বান্ধি দিয়া উঠি যায়, একো নাই, ভুলতো নপৰে, ঠাণ্ডাই নাই। ৱেটটো বেছি নাই আৰু ইমানটো লম্বু যে এতিয়া হৈ গ'ল আমাৰ দেখিছে পুৰা ধুনীয়াকৈ মেজি বনি শেষ। তো খুব ধুনীয়াকৈ মানে
অকল মোৰ বুলি নহয় গোটেই আমি গোটেইখিনি মিলি আচলতে মোৰ বৰ কিবা বেছি কিবা আছে বুলি নহয় বহুত কষ্ট বুলি নহয় সকলোৱে মিলি জুলি মানে সকলোৱে সমানে কষ্ট কৰি পিনি আজি এই মেজিটো সম্পূৰ্ণ কৰিলে মানে যদি অকলে কৰিলেহেঁতেন নহ'লে তো গোটেইখিনিয়ে মিলি আজি খুব ধুনীয়াকৈ এই মেজিটো বনালে আৰু ওচৰ পাজৰ মানুহ কোনোবা দেখি আচলতে আহি পিনি হাত লগাই দিছে মানে সহায় কৰি দিছে তো এয়াই আচলতে মানে আমাৰ আৰু ইউনিটি নিজৰ বস্তু এটা যেতিয়া এনেকুৱাকৈ মানে বনোৱা হয় ইয়াত আগতে বনাইছিলে নে নাই বনোৱা নাই বনোৱা ন তো ঘৰে ঘৰে মানুহে বনায় বাৰু কিন্তু এইটোৱে আচলতে মানে ৰাজহুৱাভাৱে আমাৰ এইখিনি যিখিনি মানে 7 নম্বৰ গেট বুলি য'ত কোৱা হয় তো এইখিনি জেগাত মানে এইটোৱে মেজি বনোৱা হোৱা নাছিলে তো আজি আমি সেই পৰম্পৰাটো মানে অক্ষুণ্ণ ৰাখি মানে ভাবিছোঁ যে প্ৰতি বছৰে এইদৰে বনাম বুলি তো চাওঁ কি হয় বাকী আপোনালোকে আশীৰ্বাদ কৰিব আৰু সকলোকে ভোগালী বিহুৰ মাঘ বিহুৰ মানে শুভেচ্ছা আকৌ এবাৰ আপোনালোকক জ্ঞাপন কৰিছোঁ কৰ্ম জীৱনৰ ফালৰ পৰা তো ৰাতি আজি অকণমান কিবা এটা স্পেচিয়েল হ'ব নিশ্চয় গধূলিৰ পৰা কিবা এটা কৰিবলৈ নিশ্চয় চেষ্টা কৰিম তো সেইখিনি আপোনালোকক দেখুৱাই আছোঁ চাই থাকক আৰু বন্ধুসকল এতিয়া একেবাৰে গধূলি হৈ গ'ল আপোনালোকক দেখুৱাইছোঁ গধূলি মানে কি ৰাতি হৈ গ'ল আৰু এতিয়া একদম উৰুকাৰ আমি মানে নিশাৰ ভোজ খাবলৈ ৰেডি হৈ গৈছোঁ আৰু মানে এতিয়াতো ভোজ খোৱা মানে হোৱা নাই হয় নাই নাই হোৱা আৰু বনাই মেলি সব আমি ৰেডি হৈ আছো এতিয়া আৰু মানুহ অলপ আহিবলৈ আছে তো বহি একেলগতে সবে খাম আৰু ফূৰ্তি কৰিম আৰু তাকে এইটো মানে খোৱাৰ আগৰ পৰ্বটো ইয়াত দেখিছে পুৰা গাহৰি মাংস পুৰা ৰেডি হৈ গৈছে আৰু এইফালে আছে পুৰা গাহৰি মাংস ইয়াত ধুনীয়াকৈ ষ্টিকত পুৰিছে আৰু এয়া হৈ গ'ল হাঁচ ৰহি হাঁচ অসমীয়া বিহু বুলি ক'লে সেইকণ লাগিবই আৰু তাকে তো একদম ৰহি হাঁচৰ সৈতে এইফালে গাহৰি মাংস খাই থকা হৈছে আৰু এইফালে মোৰ কাৰণে মানে স্পেচিয়েলি ইয়াত বনোৱা হৈছে ইয়া পুৰি পিনি ইয়া চিকেন তো চিকেন খাম মই তো এতিয়া ধুনীয়াকৈ আমি খানাটো খাম আৰু খানা খোৱাৰ লগতে এতিয়া দেখাই আছোঁ অকণমান হাউচি খেলিম আমি হাউচি পইচা খেল হ'ব নেকি পইচা খেল হ'ব অলপ তো সময়টো পাছ কৰিবলৈ হ'লেতো খেলিব লাগিব তো আপোনালোকে বেয়া চে নাপাব আৰু আমি এইবিলাক কৰি ভাল পাওঁ কাৰণে এদিনৰ কাৰণে চবেই আমি হাঁহি ফূৰ্তি আৰু এনজয় আমি খেল খেলিব ল'ম তো আপোনালোকক লাগে যদি ক'ব আৰু তাকে আজি উৰুকাৰ দিনাখন মানে কি সঁচাকৈ মানে কিবা এটা ভাল লাগে আচলতে এইদৰে লগ হৈ পিনি আজি ধুনীয়াকৈ আমি এইদৰে খানা লগ হৈ পিনি থাকি গৈছে আমাৰ আৰু ইয়াত কিবা বনাই থৈছে নেকি ইয়াৰ গাহৰি দেই গাহৰি ন এই একদম মানে পুৰা বইল কৰি টেষ্টিকে বনাই থোৱা আছে ধনিয়া চনিয়া পাত দি আৰু আলু লগত আহক আপোনালোক সকলোৱে তাকে আৰু সকলোকে বিহুলে বুলিও নিমন্ত্ৰণ জনালো আহিব তাকে এতিয়া কাইলৈলৈকে আমি যিহেতুকে মেজিটো জ্বলাম আৰু আজি মানে ভাবিছিলোঁ যে এই ভিডিঅ'টো ইমানতে শেষ কৰিম বুলি কিন্তু শেষ নকৰোঁ কাইলৈলৈকে মেজি জ্বলোৱাৰ সম্পূৰ্ণ দৃশ্য আপোনালোকক দেখুৱাম কিন্তু তাৰ আগত আজি এতিয়া ধুনীয়াকৈ খানা যিখিনি খাই আছোঁ আৰু একদম ধুনীয়াকৈ আজি একদম ফূৰ্তি ফাৰ্তা কৰি পিনি অকণমান পিছত নাচিম গাম ন গান চান গাব লাগিব নাচিব লাগিব তাকে আকৌ লগ পাই আছোঁ আজি এতিয়া ধুনীয়াকৈ উৰুকাৰ লগতে মানে ভোগালী বিহুৰ প্ৰথম দিনাখন মানে মাঘ বিহুৰ প্ৰথম দিনাখন আজি আমাৰ চুমুৰ বাৰ্থডে মানে ইয়াত চাওক এতিয়া ধুনীয়াকৈ চেলিব্ৰেশ্যন হৈ আছে আমাৰ 12টা বজাত বন্ধুসকল এতিয়া যোৱাকালি উৰুকাৰ ভোজ খাই পিনি এতিয়া আজি আমি এতিয়া ধুনীয়াকৈ আমি মেজিটো জ্বলাবলৈ আহিলোঁ আৰু সকলোখিনি আহি গ'ল তাৰপিছত ইফালে আছে মল্লিকা বা হেপী বিহু সকলোলৈ ভোগালী বিহুৰ শুভেচ্ছা থাকিল তাকে আপোনালৈও থাকিল আৰু ইফালে আছে দাদা আহিলে ন আহিলোঁ ঠিক আছে তো এতিয়া জ্বলাওঁ ধুনীয়াকৈ আৰু জ্বলোৱাৰ আগতে এইফালে চেণ্ডেল খুলি ল'লোঁ আৰু খুলি পিনি এতিয়া ধুনীয়াকৈ এতিয়া মাহ প্ৰসাদ অকণমান আগবঢ়াই চাকি ধূপ জ্বলাই লওঁ মানে ন জ্বলাই লওঁ আপুনি জ্বলাব নেকি তুমি জ্বলোৱা হেৰি মাইকী মানুহে নকৰে এইটো যিহেতু মতা মানুহৰ মেজি পূজাটো আচ্ছা আচ্ছা তুমি জ্বলোৱা মই গোটেইখিনি ৰেডি কৰি দিম ঠিক আছে বাৰু দেই আমাৰ ল'ৰাকেইটা বছৰি কৰি যাবৰ কাৰণে
আজি এই মেজিটো বনোৱাৰ এটাই উদ্দেশ্য আছিল যে এই মেজিটোৰ মাধ্যমেৰে আমি সকলোখিনি একগোট হোৱাৰ কিন্তু এটা কথা গম পালোঁ এই মেজিটো বনোৱাৰ লগতে বহুতো নিয়ম আছে যিখিনি আমাৰ অসমীয়া সংস্কৃতিৰ ভিতৰত পৰে আৰু সেইখিনি আচলতে আমি গমেই পোৱা নাছিলোঁ কিন্তু এইবাৰ মেজিটো বনাই সেইখিনি অৱগত হ'লোঁ আৰু এই যে ভাইটিজন দেখিছে ইও আচলতে এইবাৰ গম পালে তো এইদৰে আচলতে দিন প্ৰতিদিনে মানে আহিবলগীয়া দিনবোৰত এই নিয়ম সংস্কৃতিবোৰ আমাৰ মাজত জীয়াই থাকক তাৰে কামনা কৰিছোঁ ভোগালী বিহু উপলক্ষে আজি এই মেজিস্থলীৰ পৰা আজি এই ভিডিঅ'টো সামৰিছোঁ আৰু সকলোৰে জীৱনত সুখৰ বতৰা লৈ আহক এই ভোগালী বিহু এই মাঘ বিহুটোৱে তো তাৰে কামনাৰে আৰু সকলোৰে কাৰণে আজি মেজিৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সকলোৰে জীৱনটো সুখেৰে ভৰি পৰক নে কি তাকে একদম আনন্দময় হ'ব লাগে সকলোৰে জীৱনটো 2024 বৰ্ষটো সকলোৰে ভালে ভালে যাওক আৰু লগতে এই বিহুৰ বতৰাটোৱে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখৰ বতৰা তাৰে কামনাৰে আজি এই ভিডিঅ'টো সামৰিছোঁ যদি এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি নতুনকৈ আহিছে তেতিয়া ছাবস্ক্ৰাইবটো কৰিব যাতে আহিবলগীয়া নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে আজিলৈ ধন্যবাদ জয় আই